ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম 50 MCQ আৰু সিহঁতৰ সলিউশন। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। যেহেতু কিছুমান ইংৰাজী মাধ্যমৰ ছাত্ৰই কমেণ্ট কৰিছে যে ইংৰাজী মিডিয়ামতো লাগে, গতিকে ইংৰাজী আৰু অসমীয়া দুয়োটা মিডিয়ামতে কৈ যাম। আৰম্ভ কৰিছো আজিৰ প্ৰথম প্ৰশ্নটো। চুজ দি কাৰেক্ট অৰ্ডাৰ ফ্ৰম দ্য ফলোয়িং। চিত্ৰত দেখুওৱাৰ দৰে এজন ছাত্ৰই R1 গ্ৰেটাৰ দেন R2 গ্ৰেটাৰ দেন R3 ৰোধকযুক্ত তিনিডাল তাৰৰ বাবে VI লেখ অংকন কৰিলে তলৰ পৰা শুদ্ধ ক্ৰমটো বাছি লোৱা। ইয়াতে ছয়টো R3 R1 আৰু R2 আমি সকলোৱে জানো যদি ৰোধৰ মান বেছি হয় তেতিয়াহ'লে প্ৰবাহৰ মান কি হয়, কম হয়। গতিকে যিটোৰ ৰোধ আটাইতকৈ বেছি হ'ব সেইটোতে প্ৰবাহ আটাইতকৈ কম যাব, আৰু যাৰ ৰোধ আটাইতকৈ কম যাব তাৰ প্ৰবাহ আটাইতকৈ বেছি হ'ব। তেৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নম্বৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা। দি মেগনেটিক ফিল্ড ইনচাইড এ লং ষ্ট্ৰেট সলিনয়েড কেৰিং কাৰেণ্ট, মানে প্ৰবাহযুক্ত দীঘল সলিনয়েডৰ ভিতৰৰ চুম্বক ক্ষেত্ৰ কি হয়, ৰিমেইন সেম এট অল পইণ্টছ, মানে সকলো বিন্দুতে একে থাকে। তাৰ পিছৰ প্ৰশ্নটো চোৱা। টাইম অফ শৰ্ট সাৰ্কিট দ্য কাৰেণ্ট ইন দ্য সাৰ্কিট, হ্ৰস্ববৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ কি হয়, ইনক্ৰিজ হেভিলি, অৰ্থাৎ বোজন পৰিমাণটো বৃদ্ধি পায়। তাৰ পিছৰ প্ৰশ্নটো চোৱা। এজ shown in the figure, an electron enters a magnetic field at right angles to it. The direction of the force acting on the electron will be. এতে চোৱা চিত্ৰটো দিয়া আছে, ইফালে আহিছে ইলেক্ট্ৰন আৰু ইফালে আহিছে চুম্বক ক্ষেত্ৰ, ইফালে চুম্বক ক্ষেত্ৰ। তেতিয়াহ'লে ইয়াৰে যিটো ক্ৰিয়া কৰা বল সেইটো কোনফালে যাব, এইটো ভিতৰ ফালে যাব। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ইনটু দ্য পিচ, অৰ্থাৎ পৃষ্ঠৰ ভিতৰ ফালে। তাৰ পিছৰ প্ৰশ্নটো চোৱা। এ গুড চ'ৰ্চ অফ এনাৰ্জি উড বি ওৱান, শক্তিৰ ভাল উৎস সেইটোৱে হ'ব যদি ইট কেন বি এচেচিবল, সহজেই উপলব্ধ, বি ইজি টু ষ্ট'ৰ এণ্ড ট্ৰান্সপৰ্ট, সঞ্চয় আৰু পৰিবহণৰ সহজসাধ্য। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব এ আৰু বি দুয়োটা। তাৰ পিছৰ প্ৰশ্নটো চোৱা। হুইচ অফ দ্য গিভেন নন মেটেলছ ইজ এ লিকুইড, তলত দিয়া অধাতুসমূহৰ কোনটো তৰল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰমিন। তাৰ পিছৰ প্ৰশ্নটো চোৱা। দি হাইড্ৰফিলিক গ্ৰুপ ইন সোপ ইজ, চাবোনৰ অণুত থকা জলস্নেহী মূলক হ'ল, এইটো হৈছে চি নাম্বাৰটো শুদ্ধ উত্তৰ, COONA। তাৰ পিছৰ কুৱেশ্যনটো চোৱা। নিউ স্পেচিছ মে বি ফৰ্মড ইফ, নতুন এটা প্ৰজাতি উৎপত্তি হ'ব যদিহে DNA আণ্ডাৰগো ছিগনিফিকেণ্ট চেঞ্জেছ ইন জাৰ্ম চেলছ, মানে জনন কোষৰ DNA যথেষ্ট সাল সলনি ঘটে, এইটো শুদ্ধ হয়। ক্ৰম'জমছ নাম্বাৰ চেঞ্জেছ ইন দ্য গেমেট, মানে জনন কোষৰ ক্ৰম'জমৰ সংখ্যাৰ পৰিৱৰ্তন ঘটে, এইটো শুদ্ধ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1 আৰু 2 দুয়োটা শুদ্ধ। তাৰ পিছৰ প্ৰশ্নটো চোৱা। হুইচ অৰ্গেনিজম ৰিপ্ৰডিউচেছ নিউ জেনেৰেশ্যন বাই চেল ডিভিজন অফ ফিজন, মানে তলৰ কোনবিধ জীৱই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেইছমেনিয়া। তাৰ পিছৰ প্ৰশ্নটো চোৱা। হুইচ অফ দি ফলোয়িং ইজ এ পাৰ্ট অফ ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম, মানে তলৰ কোনটো স্ত্ৰী জননতন্ত্ৰৰ এটা অংশ হয়। ইয়াতে কাৰেক্ট অপশ্যন হ'ব অভিডাক্ট, অৰ্থাৎ ডিম্বনলী। তাৰ পিছৰ প্ৰশ্নটো চোৱা। ৰিফ্লেক্স একশ্যন আৰ কণ্ট্ৰলড বাই হুইচ পাৰ্ট অফ দি নাৰ্ভাছ ছিষ্টেম, প্ৰতিক্ৰিয়া স্নায়ুতন্ত্ৰৰ কোন অংশই নিয়ন্ত্ৰণ কৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্পাইনেল কৰ্ড বা স্নায়ুৰঞ্জু। তাৰ পিছৰ প্ৰশ্নটো চোৱা। এইটো কৈছে মেটচ দ্য ফলোয়িং উইথ এপ্ৰপ্ৰিয়েট চইচেছ। ইয়াতে চোৱা দিছে যিটো ষ্টমেটা, মানে পত্ৰৰন্ধ্ৰ কি হয়, এইটো ৰক্ষী কোষ হয়, মানে গাৰ্ড চেল হয়। তাৰপিছত যিটো পেৰিষ্টেলিক আছে, পেৰিষ্টেলিকটো কি হয়, পাচন নলীৰ লয়যুক্ত সংযোজন। পাকস্থলীৰ ৰসটো কি হয়, শ্লেষ্মা হয়, আৰু পেৰামেচিয়ামটো কি হয়, চিলিয়া হয়। ইয়াৰ লগত কোনটো মিলিব, ইয়াৰ বি নম্বৰটোৰ লগত মিলিব, গতিকে এইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা। অন এডিশ্যন অফ হুইচ মেটেল কপাৰ ছালফেট সলিউশ্যন ব্লু ইন কালাৰ উইল বি কালাৰলেছ, মানে কোনটো ধাতু
যেতিয়া কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰে তেতিয়া কপাৰ সালফেটৰ বৰণটো নাইকিয়া হয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি জিংক। তাৰ পিছৰ প্ৰশ্নটো চোৱা, if the second cell of an element has 3 times as many electrons as in the first cells, then the element will be। তাৰ মানে কোনো এটা মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ 3 গুণ ইলেক্ট্ৰন থাকে। চোৱা, প্ৰথম কক্ষত ইলেক্ট্ৰন থাকিব পাৰে কেইটা? 2টা। আৰু দ্বিতীয় কক্ষত কেইটা ইলেক্ট্ৰনৰ কথা কৈছে? 3টা। তো ইয়াতে 2 3 গুণ কিমান হ'ব? 6 হ'ব। মানে টোটাল ইলেক্ট্ৰন কিমান হ'ল? 8টা হ'ল। তো 8 পৰমাণু ক্ৰমাংক কাৰ? অক্সিজেনৰ। গতিকে শুদ্ধ উত্তৰটো হ'ব অক্সিজেন। তাৰ পিছৰ প্ৰশ্নটো চোৱা, which of the following is are function of a forest? অৰণ্যৰ কাৰ্যৰ কথা কৈছে। এইটো বানপানী নিয়ন্ত্ৰণ কৰা, এইটো শুদ্ধ। কাগজ প্ৰস্তুত কৰা, এইটো শুদ্ধ। গোলকীয় উত্তাপ বৃদ্ধি কৰা, এইটো শুদ্ধ নহয়। বায়ুত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা ৰক্ষা কৰা, এইটো শুদ্ধ হয়। অৰ্থাৎ 1 2 and 4 কাৰেক্ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো নেম দ্য টাইপ অফ ৰিয়েকশ্যনছ। ইয়াতে এটা কি আছে? এচিড আছে আৰু ইয়াতে এটা এলকহল আছে। তো এচিড আৰু এলকহলৰ মাজৰ ৰিয়েকশ্যন ঘটি যিটো যৌগ উৎপন্ন হয় সেইটো কি বুলি কোৱা হয়? এষ্টাৰিফিকেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে মেটচ দ্য ফলোইং উইথ এপ্ৰপ্ৰিয়েট চইচেছ। তলত দিয়া অংশ দুটা মিলাই বিকল্পটো বাছি লোৱা। ইয়াতে দিছে চোৱা, যিটো মেডুলা আছে, মেডুলাই কি কৰে? এইটো মাউথ ৱাটাৰিঙত কণ্ট্ৰল কৰে। যিটো চেৰিব্ৰাম আছে, চেৰিব্ৰামে কি কৰে? থিংকিং কৰে। পিটুইটাৰী গ্লেণ্ডে কি কৰে? গ্ৰোথ কৰে। আৰু চেৰিব্ৰামে কি কৰে? ভংগিমা অৰ্থাৎ গেজাৰ্ছ কৰে। তো এইটো এ নম্বৰ অপশ্যনৰ লগত মিলিছে, গতিকে এইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তুমি এখন পুৰণা চকী ৰং সানি নতুন কৰি তুলিলা, তুমি কি কৰিছা? ইফ ইউ পেইণ্ট এ অল্ড চেয়াৰ টু মেক ইট নিউ ইউ আৰ। তো এইটো কি কৰিছা তুমি? ৰিইউজিং ইট, মানে পুনৰ ব্যৱহাৰ কৰিছা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, চিত্ৰত থকা এ বি চি অনুসাৰে হ'ব। ইন দ্য ফিগাৰ পাৰ্ট এ বি এণ্ড চি আৰ চিকুৱেঞ্চিয়েলি। তো ইয়াতে চোৱা, যিটো এ আছে সেইটো কি বুলি কয়? সেইটো প্লমিউল বুলি কয়। আৰু যিটো বি আছে সেইটো কি বুলি কোৱা হয়? এইটোক কোৱা হয় চাইটলিডন। আৰু যিটো চি আছে সেইটোক কয় ৰেডিকেল। অৰ্থাৎ জন্মকাণ্ড, বীজপত্ৰ আৰু ভ্ৰূণমূল। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, 20 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ এখন উত্তল দাপোনৰ সন্মুখত 40 চেণ্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হ'ল। গঠন হোৱা প্ৰতিবিম্বটো হ'ব, an object is placed at a distance of 40 centimeter front of a concave mirror of focal length 20 centimeter. The image formed। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰ্চুৱেল, ইৰেক্ট এণ্ড ডিমিনিছড, অৰ্থাৎ অসৎ, থিয় আৰু সংকুচিত। তাৰ পিছৰ প্ৰশ্নটো চোৱা, যদি এখন উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য 25 চেণ্টিমিটাৰ হয় তেন্তে লেন্সখনৰ ক্ষমতা হ'ব, ইফ দ্য ফোকেল লেন্থ অফ এ কনভেক্স লেন্স ইজ 25 চেণ্টিমিটাৰ দেন ইটছ পাৱাৰ উইল বি। ইয়াতে এটা কথা মনত ৰাখিবা, কনভেক্স লেন্সৰ যিটো ফোকেল লেন্থ সেইটো পজিটিভ আহে। তো ফোকেল লেন্থ পজিটিভ হ'লে ইয়াৰে যিটো পাৱাৰ সেইটো কিহত আহিব? পজিটিভত আহিব। তো ইয়াৰে বাকী যিবোৰ আছে সেইবোৰ নিগেটিভত আছে, গতিকে এইবোৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নম্বৰ। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, জৈৱ গেছৰ মূল উপাদান হ'ল দি ৰিমেইন কনষ্টিটিউণ্ট অফ বায়'গেছ, এইটো হ'ব মিথেন। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি লোৱা। মেটচ দ্য ফলোইং উইথ এপ্ৰপ্ৰিয়েট চইচেছ। ইয়াতে চোৱা, যিটো জিনীয় পৰিৱৰ্তন মানে জেনেটিক চেঞ্জেছ কেতিয়া আহে? যেতিয়া DNA কপি হয়। তাৰপিছত আছে ইণ্ডিপেণ্ডেণ্ট ইনহেৰিটেঞ্চ, এইটো কেতিয়া হয়? বনৰীয়া বন্ধাকবিৰ ক্ষেত্ৰত হয়। আৰু নেচাৰেল চিলেকশ্যনটো কেতিয়া হয়? নেচাৰেল চিলেকশ্যনটো কি হয়? তাৰমানে এইটো ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, যোগ্যজনেহে জীয়াই থাকিব পাৰে। আৰু কৃত্ৰিম নিৰ্বাচন কোনে কৰিছিল? এইটো গ্ৰেগৰ জোহান মেণ্ডেলে কৰিছিল। তো এইটো কোনটোৰ লগত মিলিছে? এইটো চি নম্বৰ অপশ্যনৰ লগত মিলিছে, গতিকে চি নম্বৰটো শুদ্ধ উত্তৰ।
তাৰ পিছৰ কুৱেশ্যনটো চোৱা ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ মুক্ত কৰে উৎপন্ন হোৱা হাইড্ৰজেন গেছক তলৰ কোনটো পদ্ধতিৰে ধৰা পেলাব পাৰি When a base reacts with a metal, its form a salt and hydrogen gas is released. The presence of hydrogen can be detected by using তো যেটো হাইড্রোজেন গেছ আছে হাইড্রোজেন গেছক আমি কেনেকৈ ধৰা পেলাব পাৰি যদি এটা ক্যান্ডেল জ্বলোৱা থাকে এই ক্যান্ডেলৰ ওচৰত হাইড্ৰোজেন গেছ আনিলে এটো পপ সাউন্ডেৰ এটো কি হয় বার্নিং হয় তেৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি মমবাতি জ্বলাই অৰ্থাৎ বার্নিং ক্যান্ডেল তাৰ পিছৰ কোৱেশ্চনটো চোৱা choose the correct option for the magnetic field in a current carrying solenoid অর্থাৎ প্রবাহযুক্ত সলিনয়েডৰ চৌবাকে থকা চুম্বক ক্ষেত্ৰৰ বাবে তলত দিয়া শুদ্ধ বিকল্পটো বাছি লোৱা ইয়াতে চোৱা কি অপশনস দিছে the field lines inside the solenoid are parallel straight lines মানে সলিনয়েডৰ অন্তৰ্ভাগৰ বলৰেখাবোৰ সমান্তৰাল সৰল ৰেখা field is uniform inside the solenoid এটো হসা মানে সলিনয়েডৰ ভিতৰৰ চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম অৰ্থাৎ ইয়াৰে এ নাম্বাৰটো শুদ্ধ উত্তৰ তাৰ পিছৰ কোৱেশ্চনটো চা বায়ুমণ্ডলত থকা ওজনৰ পৰিমাণ জুখিবলৈ কোনটো একক ব্যৱহাৰ কৰা হয় which of the following unit is used to measure the concentration of ozone in the atmosphere এর শুদ্ধ উত্তৰটো হ'ব অপশন এ ডপসন ইউনিট The hormone which promotes cell division in plants মানে কুক বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিধ হল এটো সাইটোকাইনিন তাৰ পিছৰ কোৱেশ্চনটো চোৱা In case of iodine is deficient in our diet there is a possibility that we might suffer from যেতিয়া আমাৰ দেহত কি হয় আয়োডিনৰ অভাৱ হয় ডিফিচিয়েন্ট হয় অভাৱ হয় তেতিয়া আমাৰ কেনে ধৰণৰ অসুবিধা হ'ব পাৰে বা বেমাৰ হ'ব পাৰে তো তেতিয়া আমাৰ গয়টৰ বেমাৰ হ'ব পাৰে তাৰ পিছৰ কোৱেশ্চনটো চোৱা mammals have four limeless there মানে স্তন্যপ্ৰাণী চাৰিখন অগ্ৰপদ আছে হেবোৰ হল কি হেবোৰ সমসংস্থ কাৰণ কি কাৰণ ইয়াৰ উৎপত্তি স্থান একে হ'ব পাৰে কিন্তু ইহতে ডিফারেন্ট টাইপ অফ ওয়ার্কস পারফর্মড বেলেগ ধৰণৰ কাম কৰে তাৰ পিছৰ কোৱেশ্চনটো চোৱা the earliest member of the human species lived in মানৱ প্ৰজাতিৰ আদিম সদস্যবোৰ ক'ত বাস কৰিছিল in South Africa তাৰ পিছৰ কোৱেশ্চনটো চোৱা the acquired energy from windmill the minimum wind speed should be বায়ুকলৰ দ্বাৰা শক্তি আহৰণ কৰিবলৈ বতাহৰ নিম্নতম গতিবেগ হ'ব লাগে more than 15 km/h তাৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following is a source of renewable source of energy মানে তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস তেৰ শুদ্ধ উত্তৰ হ'ব উড মানে কাঠখৰি ইয়াৰ পিছত চোৱা ইয়াতে কেইটামান খালি ঠাই দিছে ৰাস্টিং অফ আইৰন ইজ এন এক্সাম্পল অফ মানে লুট মামৰে ধৰা প্ৰক্ৰিয়াটো কি হয় এটো কেমিক্যাল চেঞ্জেস হয় মানে ৰাসায়নিক পৰিৱৰ্তন ৰিঅ্যাকশন ইন হুইচ এনাৰ্জি ইজ এবজৰ্বড are known as এটো তাপগ্ৰাহী or endothermic তাৰ পিছৰ কোৱেশ্চনটো চা লিটমাছ ইজ এ ড্যাশ ইন্ডিকেটৰ এটো কি হয় এটো ন্যাচাৰাল ইন্ডিকেটৰ হয় ন্যাচাৰাল ইন্ডিকেটৰ মানে প্ৰাকৃতিক সূচক হয় তাৰ পিছৰ কোৱেশ্চনটো চা the element having twice as many electron in its second shell as its first shell মানে প্ৰথম কক্ষত যিমানটা ইলেক্ট্ৰন থাকে দ্বিতীয় কক্ষত তাৰ 3 গুণ ইলেক্ট্ৰন থাকে তিনি গুণ নহয় এটো কিমান গুণ গৈছে টুৱাইস 2 গুণ তো 2 গুণ হলে কিমানটা আহিব 4টা তো 2 + 4 কিমান হ'ব 6 হ'ব এতিয়া 6 কাৰ হয় এটমিক নাম্বাৰ কাৰ্বনৰ হয় গতিকে শুদ্ধ উত্তৰ হ'ব কাৰ্বন তাৰ পিছৰ কোৱেশ্চনটো চোৱা ৰিংস অফ ড্যাশ are present in the throat টেটুৰ যেটো বাইনলিকা আছে হেতু ড্যাশেৰে গঠিত হেতু হৈছে কোমলাস্থিৰে গঠিত আৰু হেতুক আমি কাৰ্টিয়েলেগ বুলি কওঁ কাৰ্টিয়েলেগ CARTIALAGE কাৰ্টিয়েলেগ তাৰ পিছৰ কোৱেশ্চনটো চোৱা the timing and the amount of hormones released are regulated by dash mechanism এটো আমাৰ ফিডব্যাক মেকানিজমৰ সহায়ত FEEDBA
শিকে ফিডবেক যেটো মেথড আছে হেতুৰে এটো কন্ট্ৰোল হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা a section of DNA that provides information for one protein is called dash for that protein এটো জিন বুলি কয় জিন এটো জিন বুলি কয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা the center of the reflection surface of a spherical mirror is a point called মানে গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক আমি কি বুলি কওঁ মেৰু অৰ্থাৎ এটো পোল বুলি কোৱা হয় পোল তাৰ পিছৰ কোৱেশ্চনটো চোৱা the ability of the eye lens to adjust its focal length is called মানে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক আমি কি বুলি কওঁ এটো কম্পোজিশন ক্ষমতা বুলি কয় আৰু ইংৰাজীত একমোডেশন বুলি কয় একমোডেশন তাৰ পিছৰ কোৱেশ্চনটো চোৱা a dash is used for making solar cells সৌৰকোষ প্ৰস্তুতকৰণত কি ব্যৱহাৰ কৰা হয় সিলিকন ইউজ কৰা হয় অক্সাইড এণ্ড এলুমিনিয়াম ৰিঅ্যাকশন কৰি কি কৰে এলুমিনিয়াম অক্সাইড আৰু আয়ৰন উৎপন্ন কৰে দিস ৰিঅ্যাকশন ইজ এন এক্সাম্পল অফ এটো কি হয় কি ৰিঅ্যাকশন হয় যেহেতু আয়ৰন ডিসপ্লেস হৈছে গতিকে এটো ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হ'ব অৰ্থাৎ অপহৰণ বিক্ৰিয়া হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা a substance added to food containing fats and oil is called মানে জাৰণ নঘটিবলৈ চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তু যোগ কৰা পদাৰ্থবিধ হ'ল এটো এন্টিঅক্সিডেন্ট যেনেকুৱা তোমাৰ নাইট্ৰজেন হেতু ইউজ কৰা হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা the chemical symbol of baking soda ৰাসায়নিক সংকেত কি হ'ব তো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট তাৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following is the correct sequence according to the reactivity of metal তলৰ কোনটো ধাতুৰ সক্ৰিয়তাৰ শুদ্ধ ক্ৰম হ'ব তাৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আয়ৰন lead copper and mercury তাৰ পিছৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো ধাতু তৰল অৱস্থাত থাকে which of the following non metal elements is in liquid form তাৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰোমিন তাৰ পিছৰ কোৱেশ্চনটো চোৱা মানুহৰ মুখৰ পৰা পাইলৈকে বিস্তৃত দীঘল নলীডালৰ একাধিক্ৰমে অংশবোৰ হৈছে তাৰ শুদ্ধ উত্তৰটো হ'ব ডি মাউথ ইসোফেগাস ষ্টমাক স্মল ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন colon এটো ৰেক্টাম এণ্ড এনএস অৰ্থাৎ মুখগহ্বৰ খাদ্যনলী পাকস্থলী ক্ষুদ্ৰান্ত্ৰ বৃহদান্ত্ৰ colon মলভাণ্ড আৰু পায়ু তাৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following metals can be displaced copper from copper sulfate solution মানে তলৰ কোনটো ধাতুৱে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে তাৰ শুদ্ধ উত্তৰটো হ'ব জিংক তাৰ পিছৰ কোৱেশ্চনটো চোৱা a solution reacts with crushed eggshell to give a gas that burns lime water milky the solution contains hydrochloric acid তাৰ পিছৰ কোৱেশ্চনটো চোৱা the number of water molecule present in gypsum is মানে জিপসামত কেইটা পানীৰ অণু থাকে দুটা পানীৰ অণু থাকে তাৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following represents a Dobereiner triads তো Dobereinerৰ ট্ৰাইড কোনটো হয় Dobereinerৰে তিনিটা ট্ৰাইড বনাইছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ই নম্বৰ লিথিয়াম সোডিয়াম এণ্ড পটাছিয়াম তাৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following electronic configuration is of a non metal তলৰ কোনটো এটা ধাতুৰ ইলেক্ট্ৰনীয় বিন্যাস হয় তাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি এটো চোৱা এটো ক্লোৰিনৰ হয় ক্লোৰিনৰ এটমিক মাস হৈছে 17 তো 287 প্লাস কৰিলে কিমান হ'ব 17 হ'ব তাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি নম্বৰ তাৰ পিছৰ কোৱেশ্চনটো চোৱা while moving from left to right along a period the atomic radius পৰ্যায়টাত বাওফালৰ পৰা সোঁফাললৈ গলে পাৰমাণৱিক ব্যাসাৰ্ধ কি হয় ডিক্ৰিজ হয় কিয় ডিক্ৰিজ হয় কাৰণ যিবোৰ তোমাৰ কাৰ্যকৰী নিউক্লিয় আধান আছে সেই নিউক্লিয় আধান আৰু নিউক্লিয় আধানৰ সংখ্যাবোৰ বৃদ্ধি পায় ফলত নিউক্লিয়াছৰ মাজত আকৰ্ষণ বলটো বাঢ়ি যায় আকৰ্ষণ বল বাঢ়ি যোৱাৰ লগে লগে ইহঁতৰ ব্যাসাৰ্ধ কমি যায় তাৰ পিছৰ কোৱেশ্চনটো চোৱা which
which mirror is used to concentrate sunlight to produce heat in solar furnaces মানে সৌৰভাতিত সূৰ্যৰ পোহৰক কেন্দ্ৰভূত কৰি তাপ উৎপন্ন কৰিবলৈ কি দাপোন ব্যৱহাৰ কৰা হয় তেৰ শুদ্ধ উত্তৰ হ'ব কনকেভ মিৰৰ অৰ্থাৎ অৱতল দাপোন তাৰ পিছৰ কোৱেশ্চনটো চোৱা সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব ইমেজ ফৰ্মড বাই প্লেন মিৰৰ ইজ এটো কি হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে নেম দা ফাংচনেল গ্ৰুপ ইয়াতে ফাংচনেল গ্ৰুপ লিখিবলৈ দিছে এই এটো যেটো ফাংচনেল গ্ৰুপ আছে এটো কাৰ ফাংচনেল গ্ৰুপ হয় এটো কিটনৰ ফাংচনেল গ্ৰুপ হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following is the molecular formula of cyclobutane এর শুদ্ধ উত্তরটো হবে অপশন এ C4H10 কোশ্চেনটো চোৱা the general formula of alkene is alkeneৰ সাধাৰণ সংকেত কি হয় CnH2n+2 আৰু CnH2n এটো হৈছে alkeneৰ CnH2n-2 এটো হৈছে alkyneৰ আৰু CnHn এটো হৈছে alkeneৰ তাৰ পিছৰ কোৱেশ্চনটো চোৱা 10 milliliter of solution of sodium hydroxide is found to be completely neutralized by 8 milliliter of a given solution of hydrochloric acid. If we take 20 milliliter of the same solution of sodium hydroxide, the amount of hydrochloric solution required to neutralize it would be. Yate so 10 milliliter ki ase sodium hydroxide ase aru 8 milliliter hydrochloric neutralize koribo pare ba prokhomito koribo pare. আৰু 20 মিলিলিটাৰ যদি আমি সোডিয়াম হাইড্ৰক্সাইড লওঁ তেতিয়া হলে কিমান মিলিলিটাৰ হাইড্ৰক্লোৰিক লাগিব তো ইয়াতে সোয়া ইয়াৰে আছিল 10 10 ৰ পৰা আহিছিল কিমান 8 আহিছিল আৰু ইয়াতে আছে 20 মানে 2 টাইমছ আহিছে 10 to the 20 তো ইয়াৰে হাইড্ৰক্লোৰিকৰ যেটো এমাউন্ট মানে পৰিমাণ হেতু 2 টাইমছ আহিব অৰ্থাৎ 60 মিলিলিটাৰ আহিব তাৰ পিছৰ কোৱেশ্চনটো সোয়া how many elements were known at the time of Mendeleev মেন্ডেলিভৰ সময়ত কিমানটা মোলৰ বিষয় জানিব পৰা গৈছিল 63 টা মোলৰ বিষয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following elements has 2 electrons in the outermost shell তলৰ কোনটো মোলৰ বহিৰতম কক্ষত দুটা ইলেক্ট্ৰন আছে এটো মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক অৰ্থাৎ এটমিক মাস কিমান 12 হয় ইয়াৰ যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখো কি হ'ব 282 হ'ব তেটো বহিৰতম কক্ষত দুটা ইলেক্ট্ৰন আছে ফান্ডামেন্টাল ইউনিট অফ কিডনিজ are called মানে বৃক্কৰ প্ৰাথমিক একক কি বুলি কোৱা হয় নেফ্ৰন বুলি কোৱা হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা ডক্টৰছ মেজাৰ দা ব্লাড প্ৰেছাৰ উইথ দা ইনস্ট্ৰুমেন্ট অফ মানে ৰক্তচাপ জুখিবৰ বাবে ডাক্তৰে ব্যৱহাৰ কৰা সঁজুলিবিধক কি বুলি জনা যায় এটো স্ফাইগমোমেনোমিটাৰ বুলি জনা যায় তাৰ পিছৰ প্ৰশ্নটো চোৱা ডিফিউজন অফ মেল এণ্ড ফিমেল গেমেট ইজ নোন এজ পুংজনন আৰু স্ত্ৰীজনন কোষৰ মিলনক কি বুলি কয় নিষেচন বুলি কোৱা হয় অৰ্থাৎ ফাৰ্টিলাইজেশন তাৰ পিছৰটো চা ইন ইভলিউশনাৰী টাৰ্ম উই হ্যাভ মোৰ ইন কমন উইথ মানে বংশগতিৰ বিৱৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত হৈ আছে এটো শুদ্ধ উত্তৰ হ'ব এজন চীনা স্কুলীয়া ছাত্ৰ ই চাইনিজ স্কুল বয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা দি জেনেটিক ৰেশিও অফ F2 জেনাৰেশন ইন ডাইহাইব্ৰিড ক্ৰছ মানে দ্বিসংকৰণৰ ক্ষেত্ৰত F2 জোনত জিনি অনুপাত কিমান হ'ব 9:3:3:1 তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইভালুয়েশন অফ ওয়াইল্ড কেবেজ ইজ এন এক্সাম্পল অফ আৰ্টিফিশিয়াল সিলেকশন তাৰ পিছৰ কোৱেশ্চনটো চোৱা An object is placed at the center of curvature of a concave mirror. The distance between its image and the pole is. এর শুদ্ধ উত্তরটো হ'ব অপশন সি 2f ৰ সমান হ'ব মানে যদি সিত ৰাখা হয় অবজেক্ট এটা তেতিয়া হলে সিতে কি হয় প্ৰতিবিম্বটো গঠন হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা length of radius the radius of curvature of a spherical mirror is 18 cm what which is focal length মানে গোলাকাৰ দাপনৰ ভাঁজবেখাৰ 18 cm হলে এর ফোকাস দৈৰ্ঘ্য কিমান হ'ব 9 cm হ'ব because f is equal to কি r/2 অৰ্থাৎ 18/2 কিমান আহিব 9 আহিব তাৰ পিছৰ কোৱেশ্চনটো চোৱা
ইমেজ ফৰ্মড বাই এ কনকেভ স্ফেৰিকেল মিৰৰ উত্তল গোলাকাৰ দাপনে সৃষ্টি কৰা প্ৰতিবিম্ব সদায় কি হয় ভাৰ্চুৱেল হয় অৰ্থাৎ অখত হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা দি হিউমেন আই ফৰ্মছ দ্য ইমেজ অফ এন অবজেক্ট এট ইটছ মানুহৰ চকুৱে প্ৰতিবিম্ব গঠন কৰা স্থান কি হয় ৰেটিনা হয় তাৰ পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে এখন ডায়াগ্ৰাম দিয়া আছে ইয়াৰে পৰা আমি কি কৰিব লাগে মুঠ ৰোধ ওলাব লাগে অৰ্থাৎ টোটাল ৰেজিষ্টেন্স ওলাব লাগে এতে চোৱা এই দুটা আছে তোমাৰ সিৰিজ কানেকশনত আৰু এই দুটাৰ লগত এইটো আছে প্যাৰেলাল কানেকশনৰ লগত তো এইটো যদি আমি প্যাৰেলাল কানেকশনত দি দিও কিমান আহিব এটা আহিব 1/4 প্লাস 1/4 কারণ এই দুটা প্লাস কৰিলে কি হ'ব 4 হ'ব এতিয়া এলসিয়াম ললে কি হ'ব 4 আৰু 1 + 1 কি হ'ব 2 অৰ্থাৎ এটো হ'ব 4/2 = 2 হ'ব তেৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 2 ওম তাৰ পিছৰ কোৱেশ্চনটো চোৱা 1 কিলোৱাট আৱাৰ্স is equal to মানে 1 কিলোৱাট প্ৰতি ঘণ্টা 1 কিলোৱাট ঘণ্টা তো কিমান হ'ব 3.6 * 10⁶ জুল তাৰ পিছৰ কোৱেশ্চনটো চোৱা A bar magnet is cut into n pieces. The total number of poles will be to 2n होबो कारण এটা কাটি দিলে এনেকে কাটি দিলে এটা টুকুৰা কাটি দিলে কি হয় তোমাৰ দুই গুণ ভাৰি যায় ইয়াতে এটা আহিব ইয়াতে এটা আহিব আকৌ ইয়াৰে এটা আৰু ইয়াৰে এটা মানে চাৰিটা হ'ব তো ইয়াতে n টা কাটিলে কিমানটা আহিব 2n টা পোলস আহিব তাৰ পিছৰ কোৱেশ্চনটো চোৱা A positively charged particle, alpha particle, projected towards west, deflected towards north by a magnetic field. The direction of magnetic field is পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা যেটো আলফা কণা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হল চুম্বক ক্ষেত্ৰৰ দিশ হ'ব আপওয়ার্ড ডাইরেকশন অৰ্থাৎ ঊৰ্ধ্বমুখী তাৰ পিছৰ কোৱেশ্চনটো চোৱা বৰ্তনী এটাত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা সঁজুলি হৈছে গ্যালভানোমিটাৰ দি মেটেলেট দ্যাট ইজ ইউজড টু মেক সোলাৰ সেল সৌৰকোষ প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা ধাতু কল্পবিধ হৈছে সিলিকন তাৰ পিছৰ কোৱেশ্চনটো চোৱা তলত দিয়া কোনটো জীৱ অনিম্নীকৰণ পদাৰ্থ হুইচ অফ দি ফলোইং ইজ নন বায়োডিগ্ৰেডেবল এর শুদ্ধ উত্তৰ হ'ব অপচন বি নাইলন তাৰ পিছৰ কোৱেশ্চনটো চোৱা দি তেহৰী ডাম ইজ কনস্ট্ৰাক্টেড অন ৰিভাৰ তেহৰাই বান্ধটো কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ভাগীৰথী নদীৰ ওপৰত তাৰ পিছৰ কোৱেশ্চনটো চোৱা দি গংগা একশন প্লেন ওয়াজ ইন্ট্ৰোডিউসড টু গংগা নদীৰ কাৰ্যকৰী আঁচনি প্ৰৱৰ্তন কৰা হৈছিল কিয় কন্ট্ৰোল পলিউশনৰ কাৰণে অৰ্থাৎ প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে টু ম্যাচ দা ফলোইং দিছে কাৰণটো হ'ব তেৰে শুদ্ধ উত্তৰ হ'ব চোৱা ৰাকত প্লাষ্টিকৰ মোনা আৰু যেটো ৰিসাইকেল আছে হেতু আহিব 3 নম্বৰত অৰ্থাৎ তেৰে শুদ্ধ উত্তৰ হ'ব অপচন বি নম্বৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা দি টু প্ৰডাক্টস অফ দা ৰিঅ্যাকশন তলৰ বিক্ৰিয়াটোত বিক্ৰিয়াজাত পদাৰ্থ দুটা হ'ব এলুমিনিয়াম অক্সাইড আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটিলে এলুমিনিয়াম অক্সাইড আৰু ওয়াটাৰ উৎপন্ন হয় তো ইয়াতে সোডিয়াম এলুমিনেট আৰু পানী উৎপন্ন হৈছে এটো হবে শুদ্ধ উত্তৰ মোৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আশা কৰিছো তোমালোকৰ সহায় হ'ব আকৌ লৈ আহিম তোমালোকৰ কাৰণে কিছুমান দৰকাৰী এমসিকিউ আৰু তাৰে সলিউশন আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ